শান্তি 1 অক্টোবৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, দেহী অভিমানী হোৱাৰ অভ্যাস কৰা। এইটো অভ্যাসৰ দ্বাৰাহে তোমালোক পুণ্য আত্মা হ'ব পাৰিবা। প্ৰশ্ন: কোনটো এটা জ্ঞানৰ বাবে তোমালোক সন্তানসকল সদায় সুৰক্ষিত হৈ থাকা? উত্তৰ: তোমালোকে জ্ঞান পাইছা যে এই নাটকখন বৰ বিস্ময়কৰভাৱে ৰচিত হোৱা আছে। ইয়াত প্ৰতিগৰাকী ভাৱৰীয়াৰ অবিনাশী ভূমিকা নিৰ্ধাৰিত হৈ আছে। সকলোৱে নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। সেইকাৰণে তোমালোক সদায় সুৰক্ষিত হৈ থকা। প্ৰশ্ন: কোনটো এটা কলা পিতাৰহে আছে, অন্য কাৰো নাই? উত্তৰ: দেহী অভিমানী কৰি তোলাৰ কলা পিতাৰ আছে, কিয়নো তেওঁ নিজেই সদায় দেহী পৰম। এইটো কলা কোনো মনুষ্যই আহৰণ কৰিব নোৱাৰে। ধাৰণাৰ বাবে মুখ্য সাৰ 1. এতিয়া বানপ্ৰস্থ অৱস্থা, সেয়েহে বুদ্ধিৰে সকলো সন্যাস কৰি একমাত্ৰ পিতাৰ স্মৃতিত থাকিব লাগে। একান্তত বহি অভ্যাস কৰিব লাগে, মই আত্মা, মই আত্মা। 2. সেৱাধাৰী ফুল হ'ব লাগে। দেহ অভিমানৰ বশীভূত হৈ এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ ফলত অহিত হৈ যায়। বহুতৰ কল্যাণৰ নিমিত্ত হ'ব লাগে। স্মৰণ কৰাৰ বাবে অলপ সময় অৱশ্যে উলিয়াব লাগে। বৰদান: পৰমাত্ম জ্ঞানৰ নবীনতা, পবিত্ৰতাক ধাৰণ কৰোঁতা সকলো আকৰ্ষণৰ পৰা মুক্ত হোৱা। এই পৰমাত্ম জ্ঞানৰ নবীনতাই হৈছে পবিত্ৰতা। গৌৰৱেৰে কোৱা হয় যে জুই আৰু কপাহ একেলগে থাকিলেও জুই নালাগে। বিশ্বৰ প্ৰতি তোমালোক সকলোৱে এইটো প্ৰত্যাহ্বান জনোৱা যে পবিত্ৰতাৰ অবিহনে যোগী অথবা জ্ঞানী আত্মা হ'ব নোৱাৰে। গতিকে পবিত্ৰতা অৰ্থাৎ সম্পূৰ্ণ আকৰ্ষণমুক্ত। কোনো ব্যক্তি অথবা সাধনৰ প্ৰতিও আকৰ্ষণ নাই। এনেকুৱা পবিত্ৰতাৰ দ্বাৰাহে প্ৰাকৃতিক পাৱন কৰি তোলাৰ সেৱা কৰিব পাৰিবা। শ্লোগান: পবিত্ৰতাই হৈছে তোমালোকৰ জীৱনৰ মুখ্য আধাৰ। যেনেকুৱাই পৰিস্থিতি নহওক, ধৰ্ম নেৰিবা। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। ব্ৰাহ্মণ জীৱনত কোনো কথা কঠিন নহয়, কিন্তু নিজৰ সংস্কাৰ, নিজৰ দুৰ্বলতা কঠিনতাৰ ৰূপত দৃষ্টিগোচৰ হয়। ইয়াৰ বাবে নিজক অগ্নিশিখাত ইমানলৈকে লীন কৰি দিব লাগে যে যি মোৰ সংস্কাৰ বুলি কোৱা এই মোৰবোধ নাইকিয়া হৈ যায়। স্বভাৱো পৰিৱৰ্তন হৈ যায়। যেতিয়া প্ৰত্যেকৰে স্বভাৱ পৰিৱৰ্তন হৈ যাব, তেতিয়া পিতা ব্ৰহ্মাৰ সমান অব্যক্ত লক্ষণধাৰী হৈ যাবা। ওম শান্তি।